70 বছৰৰ ভিতৰতে ভয়াবহ আৰ্থিক সংকট সং নীতি আয়োগৰ উপাধ্যক্ষৰ সাৱধানবাণী চৰকাৰ এতিয়াও নিদ্ৰামগ্ন বুলি অভিযোগ বাজেটত 5000 কোটি মাৰ্কিন ডলাৰৰ অৰ্থনীতিৰ সপোন দেখুৱালে দ্বিতীয় মোদী চৰকাৰে কিন্তু সেই সপোনটো বাদেই জিডিপিৰ হাৰ ধৰি ৰখাটো এতিয়া দুস্বপ্ন কোনো বিৰোধী নেতাৰ নহয় অভূতপূৰ্ব আৰ্থিক সংকটৰ আগজাননী নীতি আয়োগৰ উপাধ্যক্ষৰ অৰ্থনৈতিক ক্ষেত্ৰত বিগত 70 বছৰে অহা নাই এনে অৰ্থনৈতিক সংকট এনে পৰিস্থিতিটো এই পৰ্যন্ত চৰকাৰে বিশেষ পদক্ষেপ লোৱা নাই বুলি সদৰি কৰি নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে ক'লে অভূতপূৰ্ব এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চিৰাচৰিত প্ৰথাৰ বাহিৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে অন্যথা ভাঙি পৰিব অৰ্থনীতিৰ মেৰুদণ্ড This is an unprecedented situation for a government of India from the last 70 years. We've not faced this sort of a liquidity, sort of situation where the entire financial sector has been a churn. Now, therefore, if we and the government recognizes this, absolutely that the problem is in the financial sector. Liquidity is turning into insolvency, and therefore you've got to stop that, and you've got to have that. And this is what we've been discussing. ৰাজীৱ কুমাৰৰ এই বিস্ফোৰক মন্তব্যই সৰ্বশক্তিমান আৰু আগ্ৰাসী মোদী চৰকাৰক অপ্ৰত্যাশিত অস্বস্তিৰ মুখত পেলাইছে জম্মু কাশ্মীৰ চিদাম্বৰম গ্ৰেপ্তাৰ আদি ব্ৰেকিং নিউজৰ ভিৰত তলপৰি ৰৈছে উদ্যোগ বাণিজ্য ক্ষেত্ৰৰ ৰক্তক্ষয়ী সংকট অটোমোবাইলছৰ পৰা বস্ত্ৰ উদ্যোগলৈ সংক্ৰমিত দুৰৱস্থা উৎপাদন ক্ষেত্ৰৰ স্থবিৰতাৰ মাজত নীতি আয়োগৰ প্ৰাজ্ঞ অৰ্থনীতিবিদ ৰাজীৱ কুমাৰৰ ভাষ্য মূলধনৰ অভাৱত দেশৰ অৰ্থনীতি এতিয়া প্ৰচণ্ড চাপত মূলধন বা বিনিয়োগৰ ক্ষেত্ৰত কোনেও কাকো বিশ্বাস নকৰা অৱস্থা কি চৰকাৰী কি বেচৰকাৰী খণ্ড কোনেও কাকো নিদিয়ে ঋণ And nobody is trusting anybody else. It's not just the government and the private sector. Within the private sector, nobody wants to lend to anybody else. Everybody is sitting on cash, but they will not move, etc. So there are two issues here. One, that you may have to take steps which are out of the ordinary. And these steps, and the government, it takes a lot for a government, which is inherited and which has got all the systems and the inertia, etc., to try and think there. নীতি আয়োগৰ দ্বিতীয় সৰ্বোচ্চ পদবীধাৰী অৰ্থনীতিবিদজনৰ মতে বিগত 4 বছৰত বদলি গৈছে সমগ্ৰ পৰিস্থিতি বিমুদ্ৰাকৰণ জিএছটি আৰু দেউলীয়া আইনৰ পৰিৱৰ্তনে সলাই পেলালে দৃশ্যপট নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে প্ৰথমবাৰলৈ দেশৰ আৰ্থিক দুৰৱস্থাৰ ছবিখন ৰাজহুৱা কৰি দিয়াৰ সমান্তৰালভাৱে অব্যাহত আছে শ্বেয়াৰ বজাৰত খহনীয়া আনহাতে ডলাৰৰ বিপৰীতে বছৰটোৰ সৰ্বনিম্ন হৈছে গৈ টকাৰ মূল্যমান এই বছৰত প্ৰথমবাৰ $1 বিপৰীতে 72 টকা হৈছে গৈ বিনিময়ৰ হাৰ নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ